ৰাজ্যৰ ব্যাগম বিদ্যুৎ বিভাগৰ চৰম দায়িত্বহীনতা। ৰাজ্যৰ ব্যাগম বিদ্যুৎ বিভাগৰ চৰম দায়িত্বহীনতাৰ বাবে বিদ্যুৎ শ্বৰ্ট খাই প্ৰায়ে মৃত্যু হয় পশুধনৰ। সমান্তৰালভাৱে বিদ্যুৎ পৰিবাহী খুঁটাত লাগি আজি পুনৰ প্ৰাণ গ'ল এটা গোধনৰ। প্ৰাপ্ত অভিযোগ অনুসৰি ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ মিঠাম বঙালী গাঁৱত বিদ্যুৎ পৰিবাহী খুঁটাত লাগি আজি এটা গোধনৰ কৰুণ মৃত্যু হয়। উক্ত ঘটনাৰ খবৰ পাই ঢেকিয়াজুলি আৰক্ষী থানাৰ উপ পৰিদৰ্শক জাকিৰ হুছেইনৰ নেতৃত্বত আজি দিনৰ অনুমানিক 12 বজাত তদন্তৰ বাবে ঘটনাস্থলীত উপস্থিত হয় ঢেকিয়াজুলি আৰক্ষীৰ এটা দল। আমি এটা ইনফৰমেশ্যন পাইছোঁ, পাই আহিছোঁ। আহি এতিয়া তদন্ত চলি আছে, কি হৈছে কি নহৈছে এপিডিচিএলক খবৰ দিছোঁ। তেওঁলোকৰ মানুহ আহি আছে। তাৰপিছত ক'ৰবাত শ্বৰ্ট হৈছে যদিও এতিয়া তেওঁলোকৰ মানুহ আহিলে ক'ব পৰা যাব কি হৈছে। উল্লেখ্য যে মিঠাম বঙালী গাঁৱৰ বাসিন্দা সুফিয়া খাতুন নামৰ মহিলাগৰাকীয়ে আজি পুৱাৰ ভাগত গৰু এৰাল দিব যাওঁতে বিদ্যুৎ পৰিবাহী খুঁটাত লাগি বিদ্যুৎ শ্বৰ্ট খাই এটা গৰুৰ মৃত্যু হয়। বিদ্যুৎ বিভাগৰ দায়িত্বহীনতাৰ বাবেই আজি এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। সেয়েহে উক্ত ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে অঞ্চলটোৰ ক্ষোভিত ৰাইজে। আজি গৰু এটা ৰাতিপুৱাই 8:30মান বজাত বোলে মানুহজনীয়ে চৰাই আহি আছিল ঘাঁহ খুৱাই আহি থকাৰ অৱস্থাত এইফালে আহোঁতে মানে শ্বৰ্ট খাই আই থিংক যিহে কৰিছে বিদ্যুতৰ মানে একদম অৱস্থাই নাই। ইয়াতে যিখিনি কৰিছে লাইনৰ মানুহে এইখিনি মানে কৰিব নালাগিছিল। আচলতে বাঁহ দুডালত বান্ধি থৈ গৈছে আই থিংক ডাল, তেনেকুৱাকেতো নহয় ন। এইফালেদি আমাৰ সৰু ল'ৰা ছোৱালীও অহা যোৱা কৰি থাকে। আজি এতিয়া গৰুটো বাৰু এনেকৈ আহিলে, গৰুটোতো এটা জীৱ হয়, সেই জীৱ এটা আজি এনেকুৱা হ'ল। যদি এই গৰুটো নহয় পেলাই এজন মানুহ হ'ল হয় তেতিয়া অৱস্থাটো কি হ'ল হয়। বিদ্যুৎ বিভাগেতো এইখিনি ভালদৰে চাব লাগে। তেওঁলোকে কামখিনি কৰিছে, ভাল কথা, কৰিব লাগে, উন্নতি হ'ব লাগে সকলোতে। কিন্তু এনেকুৱাকেতো কৰি থৈ যাব নালাগে, কৰিছে অকণমান ভালদৰে কৰিব লাগে। তেওঁলোকৰ গাফিলতিৰ কাৰণে আজি এই অৱস্থা হৈছে গৰুটোৰ। ঘটনাটো মানে মোৰ কাকিমাই ইয়াতে মানে কিবা গৰুটো মানে এনেকৈ ঘাঁহ খুৱাই আহি আছে। তেখেতে মানে ইয়াতে গৰুটো যাই কিনে গছকি এই খুঁটাটোত মানে কিবা অকণমান লাগিছে। তাৰ যে পোচ খুঁটাটোত যে দুটা তাঁৰখিনি লাগি আছে, তেখেতে মানে জানা নাছিলে। তেখেতো মানে অকণমান চিটুকি পৰিলে আৰু গৰুখন এইখিনিতে মানে স্পট ডেথ হ'ল। কি কয় আপোনাৰ চাক ওপৰত লাইনটো তার লাগি আছে খুঁটাত, বুঝছে। সিহঁতে বাদ দি দিছে, বাদ দি দিয়াতো এইটো ঘটনা নহয়, কামটো নহয়। সিহঁতে কামটো কৰিছে নহয়, কাম কৰাৰ পিছত গৰুটো আহিছে। অহাৰ পিছত ছাৰ গৰুটোৰ লগত আমাৰ ডাঙৰ মা আছে, ডাঙৰ মা আহি কিনে গৰুটোৰ চিটকি পৰিছে। গৰুটোত লৈ আহিছিলে, গৰুটো টান দিছে, টানাৰ পিছত আমাৰ ডাঙৰ মাই পৰি গৈছে। পৰাৰ পিছত গৰুটো তাতেই লগে ডেথ হৈ গৈছে।